नमस्कार मोर नाम भाइमा मैं जहाज सेराबारी मध्य विद्यालय अष्टम श्रेणी नमस्कार मोर नाम जीत डेका मैं सप्तम श्रेणी और मोर विद्यालय नाम हल जहाज सेराबारी मध्यम इंग्राजी विद्यालय। नमस्कार मोर नाम श्री मानव डेका मैं षष्ठ श्रेणी पढ़ो मोर स्कूल नाम जहाज सेराबारी मध्यम इंग्राजी विद्यालय। मोर नाम श्री अविनाश दे मैं षष्ठम श्रेणी पढ़ो मोर स्कूल नाम हल जहाज सेराबारी मध्यम इंग्राजी विद्यालय। गाँवर रास्ता बहुत बेया সেইকাৰণে আমি আমাৰ গাঁৱৰ গাঁওবুঢ়াৰ ওচৰলৈ গ'লোঁ যাই কিনে আমি সুধিলোঁ যে আমাৰ গাঁৱৰ ৰাস্তা কিয় ইমান গাঁওবুঢ়াবোৰে ক'লে যে আমাৰ ওচৰত কোনো ধৰণৰ চৰকাৰী অনুষ্ঠান নাই সেইকাৰণে আমাৰ গাঁৱৰ ৰাস্তা ঘাট গাঁওবুঢ়াই ঘূৰাই আমাক পঞ্চায়তক লৈ গ'ল তাৰে পিছত পঞ্চায়তে এটা ব্যৱস্থা ল'ম বুলি ক'লে তাৰে পিছত আমাৰ গাঁৱত চিমেণ্ট আদি আনি দিলে এতিয়া গাঁতবোৰ মাৰিবলৈ আমাৰ এটা আইডিয়া আহিল আৰু আমি গাঁওবুঢ়াবোৰৰ লগতে গাঁওবাসীৰ লগত লগ হৈ আমি পঞ্চায়তলৈ গ'লোঁ। তাৰপাছত পঞ্চায়তৰ সভাপতিয়ে ক'লে হ'ব আমি তাৰ পৰা মানে বালা চালা দিম আৰু ৰাস্তাটো ঠিক কৰাৰ কাৰণে প্ৰথমতে আমি এই বালা আৰু শিল দি কিনে গাঁতবোৰ মাৰিম তাৰপিছত ভালকৈ মানে ৰাস্তাটো পকী কৰিম বুলি কৈছে। ৰাস্তা ঘাট বহুত শিল বহুত বস্তু থাকে তাৰে মানুহৰ যোৱাতে পাংচাৰ হয় মানুহ গাঁতত পৰি হৈ যাব মেডিকেলত যায়। আমি স্কুলত আহি থকাতে পাংচাৰ হয় বিভিন্ন মানুহৰো এক্সিডেণ্ট হয় এম্বুলেঞ্চ অহাটো অলপ দিগদাৰ হয় এম্বুলেঞ্চৰো পাংচাৰ হয় আৰু বয়সৰ মানুহ বহুত পৰিছে আৰু গাঁৱত তাতে অসুবিধা হৈছে অলপ এতিয়া কৰি দিয়ে যে গাঁৱত কেতিয়াবা কাৰোবাৰ গাঁতত পৰি এক্সিডেণ্ট হ'লে মানে তাতে এম্বুলেঞ্চ আহিলে এম্বুলেঞ্চ পাংচাৰ হয় বা আমি স্কুলত অহা যোৱা কৰিলেও আমাৰ চাইকেল পাংচাৰ হয় আহিবলৈ বহুত অসুবিধা হয় সেইকাৰণে আমি আমাৰ গাঁওবুঢ়াৰ লগত গাঁওবাসীৰ লগত লগ হৈ আমি পঞ্চায়তলৈ গৈ ইয়াৰ সমস্যা সমাধান উলিয়াবলৈ ক'লোঁ আৰু মানে বাৰগোপাল মন্দিৰত প্ৰতি বছৰে মাঘৰ মাহত বাৰ্ষিক সভা হয় সেই সভাত অহা ভক্তৰ তাত মানে অসুবিধা হয় অহা যোৱা কৰাত সমস্যা লৈ আমি গাঁৱৰ মানুহসকল আৰু গাঁৱৰ লগত আমি পঞ্চায়তলৈ গ'লোঁ তাৰে পিছত তেখেতকো এটা সিদ্ধান্ত ল'ম বুলি ক'লে। এতিয়া এই সিদ্ধান্তটো পঞ্চায়তৰ সভাপতিয়ে কৈছে যে মানে প্ৰথমতে ইয়াৰ ৰাস্তাটো ভাল কৰিব তাৰপিছত আমাৰ গাঁৱত মানে যিবিলাক পানী জমা হয় আৰু সেই পানীবিলাক পাইপৰ জৰিয়তে একেবাৰে জাহাজতে পৰে তাৰ কাৰণেও সুবিধা কৰিব বুলি কৈছে।